নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আসাম ওমেন ইউনিভাৰ্চিটি যি এণ্ট্ৰেন্স এক্সামিনেশ্যন আছিল 2024 বৰ্ষৰ তাৰ বিষয়ে কিছু তথ্য তেওঁলোকে প্ৰকাশ কৰিছে। এডমিট কাৰ্ডৰ লগতে আপোনালোকৰ চেণ্টাৰ লিষ্ট গোটেই সকলো প্ৰকাশ কৰিছে আৰু যিসকল কেণ্ডিডেট চিলেক্টেড হৈছে তেওঁলোকৰ নামো উল্লেখ কৰিছে। গতিকে আপোনালোকে চাব পাৰে ইয়াত উল্লেখ কৰিছে বিলোড আৰ দ্য লিষ্ট অফ দ্য কেণ্ডিডেট দ্য প্ৰগ্ৰেম হুজ এণ্ট্ৰেন্স এক্সাম ইজ আণ্ডাৰ কনচিডাৰেশ্যন। অৰ্থাৎ যিসকল ষ্টুডেণ্টে এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব পাৰিব বা এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে এলিজিবল হৈছে তেওঁলোকৰ নামখিনি দি দিছে। ক্লিক হেয়াৰ টু ডাউনলোড দ্য লিষ্ট অফ কেণ্ডিডেট। আপোনালোকে তাত গৈ পেলাই ডাউনলোড কৰিব পাৰে। যদি আপোনালোকৰ তাত নামটো নাহে তেতিয়া আপোনালোকে যি মেইল দিছে ওপৰত এটা উল্লেখ কৰিছে মেইল, সেই মেইলত গৈ পেলাই আপোনালোকে জনাব পাৰে বা ফোন কৰি আপোনালোকে ক'ব পাৰে যে মোৰ নামটো ইয়াত অহা নাই। যদি আহিছে তেতিয়া আপোনালোকে সেই ক্লিক হেয়াৰ টু ডাউনলোড দ্য লিষ্ট অফ কেণ্ডিডেট তাত চাই ল'ব ভালদৰে চোৱাৰ পিছত আপোনালোকে সেইখিনি কনফাৰ্মেশ্যন কৰি ল'ব। আপোনালোকৰ যিখিনি ছাবজেক্ট আছিলে সেইখিনি কৈছে চাই ল'ব। তাৰপিছত কৈছে ইয়াত এপ্লিকেশ্যন হু হেভ এপ্লাইড থ্ৰু গুগল ফৰ্ম অন বিফৰ 26 জুন BPD আৰ দ্য 2-year PG program are requested to submit their copy of the field Google form via email admission 2024। অৰ্থাৎ এই কথা উল্লেখ কৰিছে যিসকল কেণ্ডিডেট 26 জুনৰ পিছত অনলাইন এপ্লাই কৰিছিলে PG এণ্ট্ৰেন্সৰ কাৰণে তেওঁলোকক অনুৰোধ কৰিছে যে আপোনাৰ বিফৰ অৰ্থাৎ 26 জুনৰ আগতে যিসকলে আপোনালোকৰ অনলাইন ফৰ্ম পূৰাইছিলে তেওঁলোকক অনুৰোধ কৰিছে আপোনালোকে এই মেইলত আপোনালোকৰ নাম গুগল ফৰ্মখন আৰু আপোনালোকৰ এপ্লিকেণ্ট এইখিনি আপোনালোকক চেণ্ড কৰিবলৈ কৈছে যিসকলে 26 জুনৰ আগত এপ্লাই কৰিছিলে। 26 জুনৰ পিছত এপ্লাই কৰাসকলে দিব নালাগে। 26 জুনৰ আগত যিসকলে এপ্লাই কৰিছিল তেওঁলোকে এইখিনি আপোনালোকে গুগল যোগে দিব লাগিব 19 জুলাইৰ আগতে। তাৰপিছত আপোনালোকৰ এক্সাম আছে 21 জুলাই তাৰিখে। তাৰপিছত আপোনালোকৰ যিকেইটা চেণ্টাৰ আছে ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, তেজপুৰ 4টা চেণ্টাৰ আছিলে এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ কাৰণে। তেওঁলোকে DSK কলেজ অফ ভেটেৰিনেৰী ছায়েন্স, JB কলেজ, আসাম ওমেন ইউনিভাৰ্চিটি আৰু দৰং কলেজ এই 4টা কলেজত আপোনালোকে এণ্ট্ৰেন্স দিবগৈ লাগিব। গতিকে আপোনালোকে ডিব্ৰুগড়ত যিসকলে কেণ্ডিডেটে চিলেক্ট কৰিছে DSK কলেজ ক্লিক কৰিব। DSK কলেজ ক্লিক কৰাৰ পিছতে আপোনালোকৰ সেই ফৰ্মখন আহি যাব। অৰ্থাৎ আপোনালোক যিসকল কেণ্ডিডেট চিলেক্টেড হৈছে তেওঁলোকৰ নাম আহি যাব। তাৰপিছত কৈছে যে কেণ্ডিডেট আৰ হিয়াৰবাই ডাইৰেক্ট টু ব্ৰিং দ্য ফলোইং ডকুমেণ্ট এণ্ড হাৰ্ড কপি এলং উইথ দ্য ডেম অন দ্য ডে অফ এক্সামিনেশ্যন। ইয়াত উল্লেখ কৰিছে আপোনালোকৰ এডমিট কাৰ্ড, ভেলিড প্ৰুফ, আইডেণ্টিটি প্ৰুফ আৰু আপোনালোকৰ যি পে'মেণ্টৰ ৰিচিপ্ট আছে সেই ৰিচিপ্টটো আপোনালোকৰ এক্সামিনেশ্যনৰ দিনা লৈ আহিবলৈ কৈছে। গতিকে আপোনালোকে এক্সামিনেশ্যনৰ দিনা সেই বস্তুখিনি লৈ যাব যিখিনি কৈছে এডমিট কাৰ্ড, ভেলিড প্ৰুফ ID আৰু আপোনালোকৰ পে'মেণ্টৰ ৰিচিপ্ট। তাৰপৰা এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ গ'লে আপোনালোকৰ ছাবজেক্টটো চুজ কৰিব কোনটো ছাবজেক্টৰ আপোনালোকে এণ্ট্ৰেন্স দিছিলে আৰু ৰেজিষ্টাৰ মোবাইল নম্বৰ দি আপোনালোকে ডাউনলোড দ্য এডমিট কাৰ্ড কৰিব পাৰিব। সেইখিনি কৰাৰ পিছত আপোনালোকে ডাউনলোড কৰি ল'ব এডমিট কাৰ্ডখন আৰু এক্সামৰ দিনা যিখিনি প্ৰয়োজন আছে সেইখিনি লৈ যাব। এতিয়া মই আপোনালোকক ধৰি লওক যিসকল কেণ্ডিডেট চিলেক্টেড হৈছে তেওঁলোকৰ ডাউনলোড কৰি দেখুৱাই দিছোঁ। এইখন লিষ্টখন এনেকৈ আহিব। ইয়াত আপোনাৰ নামটো চাব, কনফাৰ্মেশ্যন কৰি ল'ব কোনসকল আছে নাই। ডিপাৰ্টমেণ্ট ৱাইজ হয়তো দিয়া আছে। গতিকে আপোনালোকে ইয়াত চাই ল'ব আপোনাৰ নামটো আছেনে নাই। যদি আছে তেতিয়াহ'লে আপুনি এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। যদি নাই আপোনালোকে প্ৰথমে মেইল কৰি আপোনালোকে জনাব লাগিব আপোনাৰ যে নামটো তাত উল্লেখ নাই। গতিকে আপুনি সুধিব তেওঁলোকক। আৰু ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, তেজপুৰ এতিয়া আপোনালোকৰ চিট প্লেনখিনি চাব পাৰে তেনেকৈ এতিয়া চাই ল'ব পাৰে DSK কলেজত তেওঁলোকে চেণ্টাৰ দিছে চিট প্লেনখিনি ক'ত পৰিছে। গতিকে প্ৰত্যেক কলেজত আপোনালোকে চাব পাৰে JB কলেজ, আসাম ওমেন ইউনিভাৰ্চিটি, দৰং, তেজপুৰ চাই ল'ব এনেকৈ। মই আপোনাক DSK কলেজত দেখুৱাই দিছোঁ। এই DSK কলেজত দেখিছে আপোনাৰ ৰোল নম্বৰ আহি গৈছে, এপ্লিকেশ্যন নম্বৰ, মোবাইল নম্বৰ, নেম, আপোনালোকৰ চিটি সকলো আহিছে কোনটো কাৰণে আপোনালোকে এডমিশ্যন দিব বা কোনটো কাৰণে এণ্ট্ৰেন্স এক্সামিনেশ্যন দিবগৈ।